নথকাত নিযুক্তি নহয় তেওঁ থাকিলে গোটেইখিনি কথা হয় অৰ্থাৎ কৰবাত ভাৰতীয় জনতা পাৰ্টিত ওৱান মেন শ্ব' চলিছে নেকি এগৰাকী দক্ষ মন্ত্ৰী আছে নেকি আৰু বাকি দক্ষ মন্ত্ৰী নাই নেকি এই ধৰণৰ প্ৰশ্নটো উত্থাপন হৈছে স্বাভাৱিকতে তেওঁৰ এই মন্তব্যটোৰ পৰাই আৰু লগতে কংগ্ৰেছত আজি এগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতা গোলাম নবী আজাদে কৈছে যে কংগ্ৰেছে হয়তো আৰু 50 বছৰ বিৰোধীৰ আসনতে বহিব লাগিব এইভাবে কিয়নো কংগ্ৰেছত নেতৃত্বৰ হাল হলনি নহয় যেতিয়ালৈকে নহয় তেতিয়ালৈকে এই ধৰণৰ অৱস্থাতে কংগ্ৰেছ থাকিব এই দুয়োখিনি কথা সম্পৰ্কে আলোচনা কৰিম ষ্টুডিঅ দুগৰাকী অতিথি আছে কিন্তু তাৰ পূৰ্বে মোৰ হাতত এই মুহূৰ্তত এক ব্ৰেকিং নিউজ আহি পৰিছে যে ৰাজ্যত লকডাউনৰ নীতিৰ কিছু হাল হলনি কৰা হৈছে শনিবৰীয়া যি লকডাউন তাৰ পৰা চাকৰিয়ালসকলক ৰেহাই দিয়া হৈছে ব্ৰেকিং নিউজ এই মুহূৰ্তত শনিবাৰে পুৱা 5 বজাৰ পৰা নিশা 9 বজালৈ কৰিব পাৰিব চলাফুৰা আৰু কাৰ্যালয়লৈ অহা যোৱাৰ কৰাৰ ক্ষেত্ৰত এই ৰেহাই দিয়া হৈছে শনিবাৰে সাপ্তাহিক লকডাউনৰ বাবে এই নতুন নিৰ্দেশনা দিয়া হৈছে ৰাজ্য আৰু কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে এই নিৰ্দেশনা আৰু ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীকো শনিবৰীয়া লকডাউনৰ পৰা ৰেহাই দিয়া হৈছে বেংক সেৱাৰ কৰ্মচাৰীক পিএছইউ স্বায়ত্তশাসিত অঞ্চলৰ কৰ্মচাৰীসকলকো আৰু মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰিছে এই নিৰ্দেশনা এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰ কিন্তু লগতে মুখ্য সচিব গৰাকীয়ে এটা কথা স্পষ্ট কৰি দিছে যে ৰাজ্যত হয়তো পুনৰবাৰ লকডাউন ঘোষণা কৰা হ'ব পাৰে কিয়নো ইতিমধ্যে কোভিড-19ৰ ভয়াৱহতা বৃদ্ধি হৈছে আৰু বিভিন্নজনে মাস্ক পৰিধান কৰা নাই তাৰ বাবে এই আশংকা কৰোনা ভাইৰাছৰ প্ৰকোপ বৃদ্ধি হৈছে যাৰ পৰিপ্ৰেক্ষিততে আশংকা ব্যক্ত কৰি তেওঁ স্পষ্ট কৰি দিছে যে হয়তো ৰাজ্যত পুনৰবাৰ লকডাউন ঘোষণা কৰা হ'ব পাৰে এই সম্পৰ্কে অধিক জানিম সংযুক্ত হম আমি আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে কিন্তু লগতে আন এটা খবৰ আছে যে 15 ছেপ্টেম্বৰৰ পিছত বিদ্যালয়সমূহ খোলা হ'ব নেকি কিয়নো 15 ছেপ্টেম্বৰলৈকে বিদ্যালয় খোলাৰ কোনো ধৰণৰ তেনেকুৱা চিন্তা চৰ্চা নাই যেহেতু স্যানিটাইজেশন কৰা হ'ব বিদ্যালয়বোৰ শিক্ষা অনুষ্ঠানবোৰ ইয়া 15 ছেপ্টেম্বৰলৈকে হ'ব অৰ্থাৎ 15 ছেপ্টেম্বৰৰ পিছত বিদ্যালয়সমূহ খোলা হ'ব নেকি এটা প্ৰশ্ন নিশ্চয়কৈ ৰৈ গৈছে আৰু লগতে বিদ্যালয় যদিও বা খোলা নহয় শিক্ষক শিক্ষয়িত্ৰী কিন্তু স্কুলসমূহত উপস্থিত থাকিব লাগিব এই সন্দৰ্ভত আমি অধিক জানিম সংযুক্ত হম আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে বলেন অধিক জানিবলৈ বিচাৰিছো প্ৰথমে কক লকডাউন অধিক বঢ়োৱা হ'ব পাৰে নেকি বৃদ্ধি হ'ব নেকি লকডাউনৰ সীমা চাওক সমগ্ৰ ৰাজ্যতে এই মুহূৰ্তত কোভিড আক্ৰান্তৰ সংখ্যা কিন্তু দৈনিক 2000ৰ পৰা 2300 পৰ্যন্তলৈকে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে তেনে সময়ছোৱাত বিশেষকৈ শংকিত আৰু আতংকিত হোৱাৰ এক পৰিৱেশ আহি পৰিছে আৰু তেনে সময়ছোৱাত বিশেষকৈ ৰাজ্য চৰকাৰে শেহতীয়া সময়ত কোভিড প্ৰটকল যিসমূহ জাৰি কৰা হৈছিল সেই জাৰি কৰা প্ৰটকলসমূহ কৰবাত নহয় কৰবাত উলংঘন হৈছে আৰু তাক লৈ বিশেষকৈ ৰাজ্যৰ গৃহ বিভাগে অধিক সতৰ্কতা জাৰি কৰিছে আৰু এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্য সচিবগৰাকীয়ে এই কথা স্পষ্টকৈ উল্লেখ কৰিছে যে এতিয়াৰে পৰা যদি মাস্ক পৰিধান নকৰে সামাজিক দূৰত্ব মানি নচলে তেতিয়াহ'লে তাত 1000 টকা পৰ্যন্ত ফাইন লগোৱা হ'ব প্ৰতিগৰাকী ব্যক্তিৰ বিৰুদ্ধে অৰ্থাৎ ক'বৰে অত্যন্ত কঠোৰ হ'ব ইয়াৰ কোভিডৰ যদি সামাজিক দূৰত্ব মানি নচলে মাস্ক পৰিধান নচলে তাৰ ক্ষেত্ৰত অধিক কঠোৰ হোৱাৰ কথা ব্যক্ত কৰিছে প্ৰথম কথা আৰু দ্বিতীয়টো কথা বিষয়টো হৈছে যে দেখিব পোৱা গৈছে যে সাপ্তাহিক দুদিনীয়া যি লকডাউনৰ ব্যৱস্থা আছিলে এতিয়াৰে পৰা শিথিল কৰি দিয়া হৈছে অৰ্থাৎ অহা কাইলৈৰ পৰা চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানসমূহ আৰু বেংক কৰ্মচাৰী বা স্বায়ত্তশাসিত কাৰ্যালয়সমূহ এই সকলোবোৰ আচলতে কাইলৈৰ পৰা খোলা থাকিব অৰ্থাৎ ক'ব পাৰি যে সাপ্তাহিক লকডাউনৰ যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে এতিয়াৰ পৰা শনিবাৰৰ পৰা সেইসমূহ খোলা থকাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিওবা চৰকাৰী যি নীতি নিৰ্দেশ বা ইয়াৰ পূৰ্বে থকা যিসমূহ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰটোত বন্ধ থাকে সেয়া বাহাল থাকিব তাৰ পৰিৱৰ্তে মাথোন সাপ্তাহিক লকডাউনৰ ক্ষেত্ৰত শনিবাৰটোৰ ক্ষেত্ৰত শিথিলতা আৰোপ কৰা হৈছে আৰু তৃতীয়টো বিষয় আহিছে যেহেতুকে দেশত তথা ৰাজ্যত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে আৰু এনে সময়ছোৱাত স্কুলীয়া শিক্ষানুষ্ঠানসমূহ খুলি দিয়া হ'বনে নাই তাক লৈ এক ডাঙৰ প্ৰশ্ন আহিছে দেখিব পোৱা গৈছে যে 22 আগষ্টৰ পৰা আৰম্ভ হৈছে বিশেষকৈ শিক্ষকসকলৰ কোভিড পৰীক্ষা লোৱা হৈছে আৰু তাৰ জৰিয়তে 1 ছেপ্টেম্বৰ তাৰিখৰ পৰা শিক্ষানুষ্ঠানসমূহত শিক্ষকসকল উপস্থিত থকাটো বাধ্যতামূলক কৰা হৈছে কিন্তু যেহেতুকে এই মুহূৰ্তলৈকে কেন্দ্ৰীয় চৰকাৰৰ পৰা তেনে কোনো ধৰণৰ নীতি নিৰ্দেশ জাৰি কৰা হোৱা নাই কেতিয়াৰ পৰা বিদ্যালয়সমূহ খুলি দিয়া হ'ব তেনে সময়ছোৱাত স্পষ্টকৈ ক'ব পাৰি যে 15 ছেপ্টেম্বৰ পৰ্যন্তলৈকে মাথোন শিক্ষকসকল বিদ্যালয়ত উপস্থিত থাকি তাত সেই স্কুলসমূহ চেনিটাইজ কৰা হ'ব আৰু বিশেষকৈ এটা আন্তঃগাঁথনি প্ৰস্তুত কৰিব লাগিব য'ত আন্তঃগাঁথনিত পৰৱৰ্তী দীঘলীয়া সময়লৈকে তাত চেনিটাইজৰ ব্যৱস্থা থাকিব লাগিব শিশুসকলক বা কণ শিশুসকলৰ শিক্ষাৰ কাৰণে কি ব্যৱস্থা ল'ব লাগিব এই সকলোবোৰ দিশ সাঙুৰি এটা উপায়ুক্ত ফালৰ পৰা এটা যে আন্তঃগাঁথনি নিৰ্মাণ কৰিব পাৰে আৰু কোনবোৰ অঞ্চলত আচলতে বিদ্যালয় খোলাৰ এই মুহূৰ্তত উপযোগী হৈ আছে এই সকলোবোৰ দিশ আচলতে পৰ্যবেক্ষণ কৰি হয়তো অনাগত 15 ছেপ্টেম্বৰৰ পিছত সেই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব অৰ্থাৎ আজিৰ তাৰিখত ক'ব পৰা হোৱা নাই যে
বিদ্যালয়সমূহ কেতিয়াৰ পৰা লকডাউনৰ সময়সীমা বা লকডাউন পুনৰ ঘোষণা কৰাৰ যি এক কথা উল্লেখ কৰিছে, আশংকা ব্যক্ত কৰিছে যে হয়তো আৰু অধিক কৰোনাই ভয়াৱহ ৰূপ লৈছে ৰাজ্যত, সেই সম্পৰ্কে অধিক জানিবলৈ বিচাৰিছো। কি কৈছে মুখ্য সচিবগৰাকীয়ে? নিশ্চয়কৈ যি ধৰণৰ কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে সেয়াই এক আতংকিত হোৱাৰ এক হোৱা পৰিলক্ষিত হৈছে। আৰু বিশেষকৈ এই বিষয়টোৰ ক্ষেত্ৰত যিহেতুকে মাস্ক পৰিধান আৰু কোভিড প্ৰট'কল যিসমূহ নীতি নিৰ্দেশ দিয়া হৈছিলে তাত কোনো ধৰণৰ উলংঘা হৈছে, তাত মানি চলা নাই। এই ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা এটা সিদ্ধান্ত লোৱা হৈছে, যদিহে জনসাধাৰণে যদিহে এই প্ৰট'কলসমূহ অনাগত দিনত মানি নচলে তেতিয়াহ'লে ৰাজ্য চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব। মই পূৰ্বে উল্লেখ কৰিলোঁ যে দৈনিক এই মুহূৰ্তলৈকেও দৈনিক প্ৰায় 2000ৰ পৰা 2300 পৰ্যন্ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে। যদিও বা গুৱাহাটী মহানগৰীত হ্ৰাস পাইছে, বাকী গ্ৰামাঞ্চলসমূহত কিন্তু আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। সেয়া ৰাজ্যখনৰ কাৰণে এটা উদ্বেগজনক খবৰ। আৰু এই ব্যৱস্থাটো সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব লাগিব, কাৰণ ইয়াৰ পূৰ্বে আমি দেখিবলৈ পাইছিলোঁ যেতিয়া সম্পূৰ্ণ গুৱাহাটী মহানগৰ লকডাউন কৰা হৈছিলে তেতিয়াহ'লে দেখিব পোৱা গৈছিলে যে তাৰ 10 দিন বা 12 দিন পিছত ক্ৰমান্বয়ে সেই ড্ৰাফডাল হ্ৰাস পাইছিলে, পৰিসংখ্যা আকাৰত হ্ৰাস পাইছিলে কোভিড আক্ৰান্তৰ সংখ্যা। তেনে অৱস্থাত লকডাউন হয়তো পুনৰবাৰ ঘোষণা কৰা হ'ব পাৰে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক, আপুনি গোটেইখিনি কথা আমাক জনাইছে সবিশেষ। আৰু এতিয়া পুনৰ আলোচনাৰ মাজলৈ আহিছোঁ। মই কৈছোৱে যে এটা বিশেষ কথা, কংগ্ৰেছ আৰু বিজেপিৰ দুয়োটা দলতে কিছু কথাই এতিয়া সংবাদ শিৰোনাম দখল কৰি আছে আৰু সেই বিষয়ে আলোচনা কৰিবলৈ কংগ্ৰেছ বিজেপিৰ ফেচ অফ ষ্টুডিঅ'ত কংগ্ৰেছ নেতা মোৰ সৈতে দুৰ্গা দাস বৰুৱা আছে আৰু বিজেপি নেতা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আছে। স্বাগতম জনাইছোঁ দুয়োগৰাকীকে। হিমন্ত বিশ্ব শৰ্মাই আজি যিহেতু উল্লেখ কৰিছে যে তেওঁ নহ'লে আচলতে বিভাগটোত একোৱে নহয়, বিজেপিত মাত্ৰ এগৰাকীয়ে দক্ষ মন্ত্ৰী আছে নেকি, সেইবাবে হয়তো তেওঁৰ কথাৰ পৰা আমি এই প্ৰশ্নটো সুধিছোঁ। প্ৰথমে তেওঁৰ ভাষ্য আগবঢ়াইছোঁ। মই আমাৰ শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰী সকলোকো কওঁ যে যিটো মুহূৰ্ততে মই শিক্ষা বিভাগত নাথাকো সেইটো মুহূৰ্ততে কিয় ট্ৰেন্সফাৰ পোষ্টিং আৰম্ভ হয়, সেইটো মুহূৰ্ততে কিয় নিযুক্তিৰ প্ৰক্ৰিয়াত থমকি যায়। কালি পৰহিটো আমি আঁতৰিব লাগিব। আমি ব্যৱস্থাটো কিয় ব্যৱস্থালৈ ৰূপান্তৰ কৰিব নোৱাৰো। আজি মই হাতত এখন লিষ্ট লৈ আহিছিলো। যদি আপুনি চাই 2011-12 নিযুক্তি, 12-13 নিযুক্তি, 13-14 নিযুক্তি, 14-15 নিযুক্তি, 15-16, 16-17 নিযুক্তি নাই। তাৰমানে ব্যৱস্থাটোৱে এতিয়াও ইনষ্টিটিউচনেলাইজ হ'ব পৰা নাই, ব্যক্তিৰ ওপৰত চলি আছে। 16-17 আহি আমি 12,000 ছাত্ৰ ছাত্ৰীক আমি নিযুক্তি দিছিলো। 17-18তো আমি 911 গৰাকীক নিযুক্তি দিছিলো। আৰু সৰ্বশিক্ষা অভিযানৰ অধীনতো 2017-18 7,016, ষ্টেট স্কুলত 12,488, 18-19 এটা বৰ্ষত আমি তেওঁ যিখিনি কথা উল্লেখ কৰিলে শিক্ষামন্ত্ৰী এগৰাকীয়ে, তেখেতে কৈছে যে তেওঁ থাকিলেহে হয়, তেওঁৰ পূৰ্বৰ অৰ্থাৎ মন্ত্ৰীসকল ব্যৰ্থ আছিল নেকি, তেওঁৰ কথাত ক'ৰবাত এইখিনি কথা ওলাই পৰে নেকি, আৰু লগতে এইখন সভাত মুখ্যমন্ত্ৰীও আছিল, ক'ৰবাত মুখ্যমন্ত্ৰীৰ আগত তেওঁ আন যিসকল মন্ত্ৰী আছে তেওঁলোকক অদক্ষ প্ৰমাণিত কৰিলে নেকি? নহয় চাওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ নিজৰ বিভাগৰ কথা কৈছে। তেওঁ নিজৰ বিভাগত যিকেইদিন নাই সেইকেইদিন নিযুক্তি হোৱা নাই, নিশ্চয় তেওঁ ৰেকৰ্ডৰ ওপৰত কৈছে, তেওঁৰ হাতত নিশ্চয় ৰেকৰ্ড আছে, সেই ৰেকৰ্ডৰ ওপৰত ভিত্তি কৰি কৈছে। হিমন্ত বিশ্ব ডাঙৰীয়া কোৱা কথাটো যদি সঁচা কথা হয় সেইটো কিন্তু চৰকাৰখনৰ কাৰণে অতি দুৰ্ভাগ্যৰ বিষয়। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই দৃষ্টি ৰখা উচিত, এজন মানুহৰ ওপৰতেই যদি গোটেই চৰকাৰখন এনেধৰণে ডিপেণ্ড কৰিবলগীয়া হয় হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য মতে, তেতিয়াহ'লে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বাকী মন্ত্ৰীসকল বা যিবিলাক এডুকেশ্যন মিনিষ্টাৰ অফ টাইমত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অফ টাইমত এডুকেশ্যন মিনিষ্টাৰ হৈছে কাৰ্যকালত, তেওঁলোকৰ যিটো অকৰ্মণ্যতা হিমন্ত বিশ্বৰ বক্তব্যৰ পৰা সেইটো স্পষ্ট হৈছে। ইয়াত দায়িত্ব বাকী মন্ত্ৰীবিলাকৰ আছিল নে নাই মই নাজানো, কিন্তু মুখ্যমন্ত্ৰীৰ দায়িত্ব আছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি মুকলিকৈ চৰকাৰৰ এটা অতি সত্য কথা প্ৰকাশ কৰিছে, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কণ্টিনিউটি যিটো এজন এডুকেশ্যন মিনিষ্টাৰ আছিল, তাৰপিছত আৰু কোনোবা হ'ল, চৰকাৰখন কিন্তু কণ্টিনিউ প্ৰচেছ, আৰু বেলেগ মন্ত্ৰী নহয়, নিজৰ দলৰ মন্ত্ৰী তেওঁৰ আছিল। গতিকে এই ক্ষেত্ৰত হিমন্ত বিশ্বক সঁচা বুলি ধৰি লৈ কথাখিনি ক'লে মুখ্যমন্ত্ৰীক দুখিব লাগিব,
আৰু হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী খচা বুলি ধৰিলে হিমন্ত বিশ্ব ডাঙৰীয়াই কোৱা কথাখিনিত কৰবাত অনুমোদন যেহেতু তো ফাইনেন্স মিনিষ্টাৰ হিচাপে নতুন নিযুক্তিৰ কাৰণে ফাইনেন্স মিনিষ্টাৰ ক্লিয়াৰেন্সৰ বাদে এটা নতুন চাকৰি নিযুক্তি দিবলৈ নোৱাৰে গতিকে পোষ্ট সেনচন হোৱাৰ উপৰিও ফাইনেন্স ডিপাৰ্টমেণ্টৰ ক্লিয়াৰেন্স তাত প্ৰয়োজন হয় গতিকে এই ক্ষেত্ৰত এতিয়া কোন আজি তেখেতে কৈছে ইয়াৰ পিছত মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন কৰিম হিমন্ত বিশ্ব কোৱা কথাটো যদি সত্য তেতিয়াহ'লে হয় সেই সময়ৰ এডুকেশ্যন মিনিষ্টাৰ অকৰ্মণ্য নহয় হিমন্ত বিশ্বৰ যেটো অফ পিৰিয়ড আছিল সেই অফ পিৰিয়ডত মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী পৰিচালনাৰ ক্ষেত্ৰত বা মন্ত্ৰীজনক সেই সময় গুৰুত্ব নিদি নিযুক্তি বন্ধ ৰাখিছিল নেকি বা নিযুক্তি দিবলৈ কোৱা নাছিল নেকি যে মন্ত্ৰীগৰাকীয়ে নিযুক্তিৰ কাৰণে সিফাৰিশ কৰা নাছিল নেকি বহুত প্ৰশ্নই আহে জয়ন্ত মল্ল বৰুৱা এটা ওয়ান ম্যান শো চলিছে নেকি বিজেপি কিয়নো বা মন্ত্ৰীসভাত কিয়নো এগৰাকী মন্ত্ৰীয়ে এটা মুখ্যমন্ত্ৰীৰ ওচৰত বহি আছে হেগৰাকী মন্ত্ৰী শিক্ষামন্ত্ৰীয়ে কৈছে যে তেওঁ নথকা সময় নিযুক্তি নহয় অৰ্থাৎ তেওঁৰ পূৰ্বৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য আছিল তেওঁৰ বিভাগৰ মন্ত্ৰী তেনেহ'লে সিদ্ধাৰ্থ ভট্টাচাৰ্যক একেবাৰে পোনপটীয়াকৈ তেওঁ টিকিং কৰিলে কথাখিনি আপুনি কেনেকৈ বিশ্লেষণ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁ যেতিয়া বক্তৃতাটো দিছে তেতিয়া তেওঁ স্পষ্ট ভাষাৰে এটা কথা বুজাবলৈ চেষ্টা কৰিছে যে মানে ইনষ্টিটিউচনটোৰ ডেভেলপমেণ্ট কেনেকৈ হয় সেই কথাটো বুজাবলৈ তেওঁ কথাটো কৈছে যে অৰ্গেনাইজেশ্যন এটা বা অনুষ্ঠান হিচাপে ডেভেলপ হ'ব লাগে আজি তেওঁ মন্ত্ৰী থাকিলে কামবিলাক স্পীডত হ'ব অন্য এজন মন্ত্ৰী থাকিলে কামটো শ্ল' হ'ব এই কথাটো হ'ব নালাগে তেওঁ সেই কথাটোৱে কৈছে যে এটা ইনষ্টিটিউচন হিচাপে বস্তু ডেভেলপ কৰিব লাগে ব্যক্তিৰ কথাত মানে চাওক আজি হিমন্ত বিশ্ব শৰ্মা 2003 চনৰ পৰা মন্ত্ৰী গতিকে অসমৰ মন্ত্ৰী হিচাপে তেওঁ মন্ত্ৰীত্ব চলোৱাৰ অভিজ্ঞতা দক্ষতা সকলোৱে স্বীকাৰ কৰিলে গতিকে তেখেত মন্ত্ৰী থাকিলে তেখেতে ফাইলটো কেনেকৈ স্পীডত লৈ যাব কি ধৰণে লৈ যাব এই কথাখিনি তেওঁৰ আয়ত্তৰ ভিতৰত বা তেখেতে জানে এজন নতুনকৈ মন্ত্ৰী হোৱা 6 মাহ এবছৰ বা 2 বছৰ মন্ত্ৰী হোৱা মানুহজনৰ কাৰণে সেই কথাটো অকমান আয়ত্তত কম থাকিব গতিকে তেওঁ এই কথাটোৱে ক'বলৈ চেষ্টা কৰিছে যে ইনষ্টিটিউচনটো এনেকৈ ডেভেলপ কৰিব লাগে যে কোন মন্ত্ৰী হৈছে এইটো ডাঙৰ কথা নহয় ইনষ্টিটিউচনটোৱে শিক্ষা বিভাগটোৱে সেই ধৰণে কাম কৰি থাকিব লাগিব তেওঁ এই কথাটোৱে কৈছে যে এই ইনষ্টিটিউচনটো ডেভেলপ আজিৰ তাৰিখত ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে আজিৰ তাৰিখত সেই কথাটোৱে কৈছে আজিৰ তাৰিখত তেওঁ কৈছে যে যেতিয়াই তেওঁ মন্ত্ৰীত্ব এৰিলে তাৰ লগে লগে এনেকুৱা কিছুমান ট্ৰেন্সফাৰ পোষ্টিং আৰম্ভ হ'ল বিভিন্ন ঠাইৰ পৰা টিচাৰসমূহ ট্ৰেন্সফাৰ কৰা হ'ল যিবিলাক ট্ৰেন্সফাৰ হৈছে তেওঁৰ দিনত কৰিব পৰা নাছিলে পোনপটীয়াকৈ তেওঁ পূৰ্বৰ এগৰাকী মন্ত্ৰী আছিল তেওঁৰ বিভাগৰে তেওঁ ক'লে যে তেওঁৰ অৰ্থাৎ মন্ত্ৰীয়ে সেইখিনি সময়ত চকু দিয়া নাছিল এই যে আত্মবিশ্লেষণ এই যে ইনষ্টিটিউচনটো ডেভেলপমেণ্ট কৰিবৰ কাৰণে তেওঁৰ এপিল এই এপিলটোত যদি আপুনি কিবা নিগেটিভ কথা ওলাই অমুক হ'ল মুখ্যমন্ত্ৰী দখলৰ ভিতৰত দুৰ্গাদাই কোৱাৰ দৰে সেইটো এটা বেলেগ চেপ্টাৰ সেইটো ৰাজনৈতিক বিষয় সেইটোত আমি নাযাওঁ আমি যাব লাগিব যে তেওঁ এটা ইনষ্টিটিউচনক শুদ্ধ কৰিব মানে ইনষ্টিটিউচনত যিসকল মানুহ আছে কাৰণ মন্ত্ৰীজন আজি আছে 5 বছৰ পিছত বেলেগ মন্ত্ৰী হ'ব বেলেগ থাকিব এইটো এটা বেলেগ কিন্তু গোটেই ইনষ্টিটিউচনটো যিটো চিষ্টেমত চলে সেই চিষ্টেমটো এনেকৈ চলিব লাগে যে তাত যিটো কাম হ'ব নালাগে যিটো কাম হ'ব লাগে আজি টেট শিক্ষকসকলৰ যেটো ট্ৰান্সফাৰ পোষ্টিংৰ ক্ষেত্ৰত এটা বাধ্যবাধকতা আছিল যে আগতে হ'ব নোৱাৰে কিন্তু মন্ত্ৰীটো বদলাৰ লগে কিছু হৈছিল এই যে পৰিৱৰ্তন এই যে কথাবিলাকৰ শিথিলতা হৈ যায় কোনোবা এজন মন্ত্ৰী বদলিলে বা যেটো কাম হ'ব লাগে হেতু যিমান স্পীডত হ'ব লাগে সেই স্পীডটো নহয় এই গোটেই কথাটো তেওঁ আত্মবিশ্লেষণৰ কথাৰে কৈছে যে এই কথাবিলাক ইনষ্টিটিউচনটো চাব লাগে এতিয়া কামখিনি কৰিবলগীয়া হৈছে সুপাৰহিউমেন এটা বছৰৰ ভিতৰত গোটেইখিনি সুপাৰহিউমেন হৈ কামখিনি কৰিবলগীয়া হৈছে এতিয়া তেওঁ সুপাৰহিউমেন হৈ কাম কৰিব লগা হোৱাৰ তেখেতৰ ভাষাৰে কৈছো না কৰিব নোৱাৰে তেখেতৰ দক্ষতা সকলে স্বীকাৰ কৰি লয় গতিকে তেওঁ কৈছে যে এই গোটেই বস্তুটো দক্ষতাটো তেনেকৈ ৰাখিব লাগে যে ইনষ্টিটিউচনটোৱে সুন্দৰভাৱে ডেভেলপ কৰক অনুষ্ঠানটোৱে ডেভেলপ কৰক মন্ত্ৰীজন কোন হৈছে সেইটোলৈ চাব নালাগে এই কথাটোৰ মিনিংটো কেনেকৈ ল'ব লাগে আৰু কোনোবাই যদি ৰাজনৈতিকভাৱে তাক মুখ্যমন্ত্ৰীয়ে মনে মনে কিয় থাকিলে অমুকে এনেকৈ কিয় থাকিলে তেনেকৈ থাকিলে এইটো ক'ব পাৰিব এইটো কোৱাটো একো অস্বাভাৱিক নহয় কিন্তু সেইটো যুক্তি নহয় তেওঁৰ কথাৰ পৰা মূল বক্তব্যটো আছিল যে ইনষ্টিটিউচনটো কেনেকৈ গতিশীল কৰিব লাগে সেই কথাটোৰ কথাৰ ওপৰত কৈছিল জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও আসলতে কথাটো আউপকীয়াকৈ স্বীকাৰ কৰিছে ইনষ্টিটিউচনটো ডেভেলপ কৰাৰ কথা তেওঁ কৈছে তাৰ মানে ইনষ্টিটিউচন মানে আজিৰ সাবজেক্টটো হৈছে এডুকেশ্যন ডিপাৰ্টমেণ্ট এই এডুকেশ্যন ডিপাৰ্টমেণ্টত তাৰ মানে বিজেপিৰ প্ৰবক্তাগৰাকীয়ে যিটো বিষয় ক'লে সেই বিষয়টো আগুৱাই নিবৰ কাৰণে হিমন্ত বিশ্বৰ বাহিৰে বাকি যোনেই মন্ত্ৰী নহওক বা যিগৰাকী মন্ত্ৰী আছিল
আমি নাম ক'বলৈ বেয়া পাইছোঁ তেখেতৰ যিগৰাকী মন্ত্ৰী আছিল সেইগৰাকী মন্ত্ৰী ইনষ্টিটিউশ্যনখন আগুৱাই নিয়াত ইনষ্টিটিউশ্যনখন তেওঁ প্ৰকৃতাৰ্থত মানে যেনেকৈ ক'লে যে ট্ৰেন্সফাৰ ষ্টেট লাগি থাকিলে আল্টিমেটলি তাৰ মানে ষ্টেগনেণ্ট পজিশ্যন এটা অনাৰ কাৰণে পাৰ্টিকুলাৰ সেই ডিপাৰ্টমেণ্টৰ মন্ত্ৰীগৰাকী দায়ী মই যেনিবা পোনপটীয়াকৈ কৈছোঁ মোৰ কথাত যেনিবা বিৰোধীৰ বক্তব্য দেখা পাইছে কিন্তু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া ইনষ্টিটিউশ্যনখন আগুৱাই নিয়াৰ কাৰণে যিটো স্পিৰিট লাগে সেই স্পিৰিটৰ কথা ক'বলৈ গৈ একেটা কথাকেই কৈছে বুলি মই ভাবোঁ জয়ন্ত মল্ল বৰুৱা যেহেতু আপুনি কৈছে যে ছুপাৰ হিউমেনৰ আপুনি গোটেইখিনি কথা বুজাইছে আমি আত্মবিশ্লেষণ অকণমান বেলেগকৈ কৰিব লাগে আমি বিশ্লেষণটো আমি বেলেগকৈ কৰিব লাগে কিন্তু তেওঁ যেতিয়া ক'ব মুখ্যমন্ত্ৰী এখন মঞ্চত বহি আছে মুখ্যমন্ত্ৰীগৰাকীৰ আগত যেতিয়া তেওঁ এইখিনি কথা ক'ব যে তেওঁ থাকিলেহে হয় ডেফিনেটলি তেওঁ এইখিনি কথাকেই বুজাইছে আমি তেওঁৰ বাকী নোকোৱা কথাখিনি লৈ আমি নিশ্চয়কৈ সেইখিনিও আমি ধৰি ল'ব লাগিব যে তেওঁ এইখিনি কথাকে বুজাইছে যে আমাৰ এই চৰকাৰখনত অকল এগৰাকীয়ে মন্ত্ৰী আছে যিগৰাকীয়ে কাম কৰিছে এগৰাকী মন্ত্ৰীয়ে দক্ষ হৈ আছে বাকী কেইগৰাকীয়ে কাম নকৰে তেওঁৰ বিভাগটো আগত আছে তেওঁৰ বিভাগটো জলজল পটপটকৈ জিলিকি আছে বাকীবোৰ বিভাগ জিলিকি থকা নাই এই ধৰণৰ কথা বতৰাখিনিয়ে তেওঁ কৈছে মুখ্যমন্ত্ৰী তাত উপস্থিত আছে সেইখন মঞ্চ আমাৰ চৰকাৰখনৰ দিনত সকলো বিভাগে গতিশীলভাৱে কাম কৰিছে কাৰোবাৰ গতি বেছি কাৰোবাৰ গতি অকণমান কম হৈছে কিন্তু কোনো বিভাগে স্থবিৰ হোৱা নাই এতিয়া কথাটো তেওঁ এই কথাটোৱে কৈছে যে তেওঁ যেতিয়া শিক্ষা বিভাগত আছে বা আছিলে মাজত নথকা বিৰতিৰ কথা মই কৈছে যে তেওঁ আগতে থাকোঁতেও এক গতিশীলতা যি ধৰণে আছিল পিছত তেওঁ এৰি দিয়াৰ সময়ত সেই অনুষ্ঠানখনৰ যিটো গতিশীলতা অনুষ্ঠানটোক আপোনালোকে যোনে বাহিৰৰ পৰা চৰকাৰ অকল মন্ত্ৰীজনে নচলায় চৰকাৰটো এনেকুৱা এটা চৰকাৰৰ প্ৰশাসনিক বিষয়াৰ পৰা তলৰ মানে পিয়নটোলৈকে এই গোটেই সিস্টেমৰ এটা মাজত চলে এই সিস্টেমটো কি হয় যেতিয়া মন্ত্ৰীজন পৰিৱৰ্তন হয় তেতিয়া সেই সিস্টেমটোৰ এটা কৰবাত যেন মন্ত্ৰীজনৰ ভয়ত স্পিডটো বাঢ়ি থাকে মন্ত্ৰীজন নোহোৱাৰ লগে লগে তেওঁৰ আলস্য এই গোটেই সিস্টেমটো এই কথাটোৱে কৈছে যে এই সিস্টেমটো আমি ডেভেলপ কৰিব লাগে তেওঁ আপোনালোকে বাক্যটো শুনা নাই আপোনালোকে বস্তুটোত লৈ গৈ আছে যে তেওঁ অমুকক সমালোচনা কৰিলে পাৰিলে হিমন্ত বিশ্ব শৰ্মা আৰু সিদ্ধাৰ্থ বৰ্তৰ কাজিয়া এখন লগাই দিয়ে অকণমান আনন্দ লওঁ বা টিআৰপি লওঁ এই ধৰণৰ যিটো কথা যিটো এইটো কথা মানে আপোনালোকে যেতিয়া এজন মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ সন্মুখত যেতিয়া সমালোচনা কৰি আত্মবিশ্লেষণ কৰি ক'বলৈও কোৱা নাই কোনেও তেওঁ কৈছে যে সেই অনুষ্ঠানটোত শিক্ষা বিভাগৰ সেইসকল বিষয়া কৰ্মচাৰী তাত উপস্থিত আছে সেইসকলক উদ্দেশ্যি কথাটো কৈছে যে এই অনুষ্ঠানখনৰ যিটো গতিশীলতা লাগে এই গতিশীলতাটো যোন মন্ত্ৰী হওক ব্যক্তিলৈ চাব নালাগে তেওঁ কি কৈছে ব্যক্তিলৈ চাব নালাগে ব্যক্তিলৈ নোচোৱাকে অনুষ্ঠানৰ গতিশীলতাটো ৰাখিব লাগে অনুষ্ঠানটোৰ পৰা আঁতৰি গ'ল লগে লগে তাত নহ'বলগীয়া ট্ৰেন্সফাৰ পষ্টিং হ'ল কৰবাত হ'বলগীয়া যিসমূহ আমাৰ নিযুক্তি হ'ব লাগিছিল তাৰ শ্ল' হৈ গ'ল ফাইলবিলাক শ্ল' হৈ গ'ল সেই কথাটোক তেওঁ কৈছে যে এইটো হ'ব নালাগে এইটোৰ কাৰণে আপোনালোকে কৰ্মচাৰী বা বিষয়াসকলে এই ধৰণৰ দক্ষতা তেওঁ অহাৰ লগে লগে তেওঁ ভয় কৰে সেইবাবে গোটেইখিনি কাম কাজ আগুৱাই যায় বা গোটেইখিনি কাম কাজ হয় অৰ্থাৎ চৰকাৰখনত এগৰাকী ব্যক্তি আছে নেকি যিগৰাকীক আচলতে সকলোৱে ভয় কৰে ওৱান মেন শ্ব'ৰ কথা যিটো আমি কৈছোঁ সেয়া নেকি তাৰ আগতে চৰকাৰত সকলোৱে কাম কৰিছে তেখেতৰ কাম কৰাৰ দক্ষতা বা তেখেতৰ কাম কৰাৰ যিটো স্পীড তাৰ তুলনাত অন্যৰ কাম কৰাৰ স্পীড শ্ল' হ'ব পাৰে কম্পাৰেটিভলি কম হ'ব পাৰে কিন্তু অন্যসকলে কাম নকৰে বুলি কোনে নকৰে বুলি কৈছে এতিয়া বাৰে বাৰে জয়ন্ত মল্ল বৰুৱাও কথাটো স্বীকাৰ কৰিছে যে কিছু মন্ত্ৰীৰ কাম কৰা মানে শ্ল' কিছু মন্ত্ৰী ফাষ্ট কিছুমানৰ ফাষ্ট এই কথাটো কৈছে আল্টিমেটলি সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াক এই কথাখিনি কিয় ৰাজহুৱাকৈ ক'লে তেওঁ যদি সঁচাকৈ স্থবিৰতা নাইকিয়া কৰাটো বিচাৰিছিল ৰাইজলৈ কিয় ক'লে কিয় ৰাজহুৱা কৰিলে কথাটো উইদিন দি কেবিনেট বা চিফ মিনিষ্টাৰৰ লগত তেওঁ যেহেতু চ' কল 2 নম্বৰ তেওঁ নিজে মন্ত্ৰী চিফ মিনিষ্টাৰ মইতো ভাবোঁ কিছু বিষয়ত চিফ মিনিষ্টাৰৰ লগত তেওঁ পোনপটীয়াকৈ কথা পাতিব পাৰে ৰাজহুৱা কাৰণটো কোৱাৰ কাৰণটো আমি একো বুজি নাপালোঁ ৰাজহুৱাকৈ তেওঁ কৈ কাৰোবাক সন্মান বঢ়াইছে নে কাৰোবাক সন্মান কমাইছে নে ডিপাৰ্টমেণ্টৰ স্পীডটো তেওঁ বঢ়াব পাৰিব কাৰণ ঘটনাটোতো ঘটি গ'ল গতিকে সেইকাৰণে আজিৰ দিনটোত এই কথাটো ৰাজহুৱা কৰাৰ উদ্দেশ্য কৰবাত শিক্ষামন্ত্ৰী নহয় শিক্ষামন্ত্ৰী টাৰ্গেট নহয় আচলতে সিদ্ধাৰ্থ ভট্টাচাৰ্য টাৰ্গেট নহয় নিশ্চয় তেওঁৰ এই বক্তব্যখিনিৰ গুৰিত
মই নহলে চলাব নোৱাৰে একেবাৰে বাকি মন্ত্ৰীৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীলৈকে আসলতে দুৰ্গাদাস বৰুৱাই কোৱাৰ ধৰণে কিবা কথা হ'ল নেকি তুৱাইছে নেকি এইটো আঙুলি এইটো হ'ল তাত থকা বিষয়া কৰ্মচাৰীসকলক উদ্দেশ্যি কোৱা কথা যে ইনষ্টিটিউচনখন কেনেকৈ ডেভেলপ কৰিব লাগে ইনষ্টিটিউচনৰ কামটো বা অনুষ্ঠানটোৰ গতিশীলতাটো কেনেকৈ ৰাখিব লাগে সেই উদ্দেশ্য কৰি কোৱা আপুনি যদি কয় সেইটো ৰাজহুৱা কৰা ৰাজহুৱা কি তাততো ইনষ্টিটিউচনত যিসকলে এই কামটো কৰে এই নিযুক্তি প্ৰক্ৰিয়াৰ লগত জড়িত বিষয়া কৰ্মচাৰী যিসকল আছে তেখেতসকলক উদ্দেশ্য কৰি কৈছে যে এই কামটো কিয় স্থবিৰ এই কামটো বহি থকা মঞ্চ এখনত যেতিয়া এগৰাকী মন্ত্ৰীয়ে এইখিনি কথা ক'ব ভালকে কৈছে আত্মবিশ্বাস কৰিছে এইটো ভাল হ'ব দুৰ্গাদাস বৰুৱাই কোৱাৰ ধৰণে যে আসলতে মুখ্যমন্ত্ৰীৰ আগত তেওঁ ক'বলৈ বিচাৰিছে নেকি যে তেওঁ নহলে আসলতে চলাব নোৱাৰিব আনফালে কিন্তু তেওঁ টুইটো কৰি থৈছে যে তেওঁ পৰৱৰ্তী ইলেকশ্যনছ তেওঁ নেখেলে আমি তেওঁক ৰাজ্যত বা ষ্টেট এছেম্বলি ইলেকশ্যনছত তেওঁক আমি আৰু দেখা নাপাওঁ তেওঁ এই ধৰণৰ এটা টুইটো কৰি থৈছে কিন্তু লগতে তেওঁ এইষাৰ কথাও ক'ৰবাত বুজালে নেকি যে তেওঁ নহলে আসলতে চৰকাৰ নচলিব জয়ন্ত মল্ল চাওক এটা কথা সকলোৱে স্বীকাৰ কৰি ল'ব যে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশাসনিক দক্ষতা এই কথাটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে গতিকে তেওঁ মন্ত্ৰী হিচাপে থকা আৰু আন এজন মন্ত্ৰী হিচাপে থকাৰ ডিপাৰ্টমেণ্টত ফৰক পৰিবই পাৰ্থক্য দেখিবই এই কথাটো কোনো আছে আজি অসমৰ এইখন বিজেপি চৰকাৰ বুলি নহয় প্ৰতিখন চৰকাৰতে চাব যে কোনোবা এজন মানুহৰ হাতত ডিপাৰ্টমেণ্টটো পৰিলে তাৰ গতিশীলতা বেলেগ হয় বেলেগ এজন মানুহৰ হাতত পৰিলে বেলেগ হয় কাৰণ চৰকাৰত অধিক গতিশীল হিমন্ত বিশ্ব শৰ্মা সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ হাতত 9টা 10টা ডিপাৰ্টমেণ্ট তেওঁৰ গতিশীলতা আছে কাৰণে 9টা ডিপাৰ্টমেণ্ট চলাই আছে বাণিজ্যিক বিৰতিৰ সময় হৈছে এটা ব্ৰেক লৈছো উভতি আহিম সোনকালে স্বাগতম জনাইছো আজি গুলাম নবী আজাদ এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই তেওঁ মুকলিকৈ ক্ষোভ উজাৰিছে যে এই ধৰণে যদি কংগ্ৰেছ দলটো চলি থাকে দিল্লীত হাইকমাণ্ডৰ এই ধৰণে যদি এটা ভূমিকা থাকে তেনেহলে 50 বছৰলৈ আৰু বিৰোধীৰ আসনত বহিব লাগিব কংগ্ৰেছ দল আনহাতে গৌৰৱ গগৈক তেওঁক আন এক মৰ্যাদা দিয়া হৈছে তেওঁক লোকসভাত কংগ্ৰেছে বিৰোধী উপদলপতি হিচাপে তেওঁক পদোন্নতি দিছে এতিয়া দুটা বিষয় লৈ প্ৰথমে মই গুলাম নবী আজাদৰ প্ৰসংগটো আনিছো জয়ন্ত মল্ল বৰুৱা কিয় ক'লে বাৰু তেনেকৈ যে আৰু 50 বছৰ আসলতে বিৰোধী আসনত বহিব লাগিব যদিহে এই ধৰণে এআইচিচিয়ে কামকাজবোৰ চলাই গৈ থাকে গুলাম নবী আজাদেতো আজি হয়তো কৈছে এই কথাবিলাকতো আজিৰ পৰা 6 বছৰ আগত আমি কৈ থৈছো আমিতো 6 বছৰ আগতে কৈছো যে এইটো দল এনেকৈ চলিলে 50 বছৰ অপজিশ্যনত বহিব লাগিব আজি গুলাম নবী আজাদৰ দৰে জ্যেষ্ঠ নেতাও অসন্তুষ্ট হৈছে তেওঁ উপায় নোহোৱাত এই কথাষাৰ কৈছে কাৰণ যি ধৰণৰ কোনো অকল এটা পৰিয়ালৰ তোষামদত আৰু পৰিয়ালে কোনো জাষ্টিছ নাই কোনো মানুহৰ বিচৰা জাষ্টিছ তেওঁলোকৰ ওচৰত বিচাৰি নাপায় অকল মানে ব্লু ব্লাডৰ মানুহখিনিকে চিনি পায় যেনেকৈ আজি গৌৰৱ গগৈক উপদলপতি বনালে মানে তেওঁৰ নজৰত উঠিবৰ কাৰণে দুৰ্গাদাক এতিয়া উঠিব নোৱাৰে তেওঁৰ নজৰত উঠিবলৈ দুৰ্গাদাৰ দেউতাক কোনোবা মন্ত্ৰী বিধায়ক বা তেওঁৰ ডাঙৰ মন্ত্ৰী চন্ত্ৰী থাকিব লাগিব তেতিয়া উঠিব পাৰিব মানে নীলা তেজৰ মানুহ হ'বই লাগিব কোনোবা ল'ৰা ছোৱালী হ'ব লাগিব গতিকে তেওঁ যেতিয়া অসমত আমি যেতিয়া 56 জন এমএলএ সহি কৰি দিয়াৰ পিছতো সেই কথাবিলাকৰো মূল্য নাছিল তেতিয়া আমি বুজিছিলোঁ যে এই দলটোত আৰু কোনো গণতন্ত্ৰ বা নাই এই কথাবিলাক গোলাম নবী আজাদে আজি হয়তো আমি কোৱাৰ 6 বছৰ পিছত কৈছে আজি উপায় নাই তেওঁ এই কথাটো অনুভৱ কৰিছে আৰু হয় যদি এনেকৈ চলে মানে মাক আৰু পুতেকৰ মাজতে যদি সভাপতিটো চলিয়ে থাকে তেতিয়াহ'লে বেলেগ মানুহৰ ক'ত আৰু এই ধৰণৰ বিপৰ্যয়ৰ পিছত বিপৰ্যয় হোৱাৰ পিছতো যদি সংশোধনীৰ অকণো কথা চিন্তা নকৰে যে অলপ হলেও আমি কিবা এটা নতুনত্ব আনিব লাগিব কিবা সংশোধন কৰিব লাগিব এই কথাটো এবাৰো চিন্তা নকৰে আৰু তেওঁলোকে যি কয় আজি গোলাম নবী আজাদৰ দৰে মই সংবাদ মাধ্যমতে দেখিছোঁ যে এইসকল জ্যেষ্ঠ নেতা যিসকলে গোটেই জীৱন জুৰি কংগ্ৰেছ দলটোক সেৱা কৰি নিজৰ একনিষ্ঠ সেৱক হিচাপে প্ৰতিষ্ঠা কৰিলে তেওঁলোককো বিজেপিৰ এজেণ্ট বুলি সন্দেহ কৰি গালি গালাজ কৰে তাতকৈ আৰু দুখ লগা কথা কি হ'ব পাৰিব কথা চলি আহিছে কংগ্ৰেছত সেয়া আচলতে আঁতৰ নোহোৱালৈকে নিশ্চয়কৈ গোলাম নবী আজাদৰ দৰে জ্যেষ্ঠ এগৰাকী নেতাই এনেকৈ মুকলিকৈ সংবাদ মাধ্যমৰ আগত খুব উজাৰি থাকিব আৰু অতিকৈ দলৰ বাবে দুৰ্ভাগ্যজনক বিষয়া দুটা কথা এটা কথা হৈছে গোলাম নবী আজাদৰ কথা এটা হৈছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কোৱা কথা গোলাম নবী আজাদে কি কৈছে এতিয়াৰ ধৰণে থাকিলে আমি 50 বছৰলৈ ক্ষমতাত আহিব নোৱাৰিম এতিয়াৰ ধৰণে বুলি কৈছে তাৰ মানে কাইলৈ যদি হলনি হয় আমি হয়তো
নেক্সট ইলেকশ্যনত আমি আহিব পাৰোঁ তেওঁ স্পেচিফিকেলি তেওঁ কৈছে যে প্ৰেছাৰ কৰি পেলাই কথাটো কৈছে যে এতিয়াৰ ধৰণে থাকিলে মই এতিয়া এটা কথা কৈছোঁ যে ব্লু আইট কথাটো যেটো জয়ন্ত মল্ল বৰুৱাই কৈছে যে আজি গৌৰৱ গগৈ ডেপুটি লিডাৰ দিয়াৰ ক্ষেত্ৰত গৌৰৱ গগৈ তৰুণ গগৈৰ পুতেক হিচাপে নহয় আজি পাৰ্লিয়ামেণ্টত গৌৰৱ গগৈৰ যেটো পাৰফৰ্মেন্স মইতো 85 পৰাও যদি মই পাৰ্লিয়ামেণ্টৰ বিষয়ে কওঁ মই যিদিনাৰ পৰা ৰাজনীতি কৰিছোঁ পাৰ্লিয়ামেণ্টৰ পাৰফৰ্মেন্সৰ ভিতৰত মাত্ৰ 2 বাৰৰ সাংসদ only 2 times তাকো একবাৰ হৈ আৰু একবাৰ হোৱা কেইদিনমান হৈছে তেওঁৰ যেটো পাৰ্লিয়ামেণ্টৰ পাৰফৰ্মেন্স ন্যাশনাল লেভেলত তেওঁৰ যেটো পাৰফৰ্মেন্স হেতু কাৰণেহে তেওঁক তাতে ডেপুটি লিডাৰ দিয়া হৈছে তেওঁ চেহাৰা চাবৰ দিয়া হয় এগৰাকী যথেষ্ট দীৰ্ঘকাল ধৰি 3 বাৰৰ মুখ্যমন্ত্ৰী এগৰাকীৰ পুত্ৰ গৌৰৱ গগৈ হেতু তেওঁ দুখ হ'ব নোৱাৰে তেওঁ কাৰোবাৰ পুতেক হেতু দুখ হ'ব নোৱাৰে না আমি কথা কৈ যদি ডাক্তৰ ইঞ্জিনিয়াৰৰ পুতেক ইঞ্জিনিয়াৰ হলে খুব ভাল পায় আপোনাৰ তোমাৰ ডাক্তৰ আছিল দেউতা তুমিও হলা বৰ ভাল হৈছে পলিটিচিয়ানৰ পুতেক পলিটিচিয়ান হয় তেওঁ বাপেকতকৈও ভৱিষ্যতে মানে ভাল পলিটিচিয়ান বা তেওঁ প্ৰতিষ্ঠিত পলিটিচিয়ান হ'ব নিশ্চয় পাৰিব তেওঁৰ যেটো গুণাগুণ সেই কাৰণে দিছে এইটো হৈছে 1 নম্বৰ কথা মই গৌৰৱ গগৈক লৈ কংগ্ৰেছ হিচাপে মই গৌৰৱ কৰিছোঁ যে তেওঁৰ নিচিনা এজন ইয়াং ডেকা লৰাক বা তেওঁৰ পাৰফৰ্মেন্সৰ কাৰণে পাৰ্লিয়ামেণ্টৰ পাৰফৰ্মেন্সৰ কাৰণে সেইটো পাৰ্লিয়ামেণ্টত মুখ বন্ধ কৰি থকা মানুহ এজনক একো নজনা মানুহ এজনক ডেপুটি লিডাৰ বা লিডাৰ কৰি নিদিয়ে গতিকে মই এই ক্ষেত্ৰত মই গৌৰৱ গগৈ ডাঙৰীয়া শুভেচ্ছা জনাইছোঁ কিন্তু গোলাম নবী আজাদে যেটো কথা কৈছে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে ব্লু আইট বুলি কৈছে তাৰমানে গান্ধী ফেমিলিৰ কথা বা পলিটিক্যাল ফেমিলিৰ কথা তেওঁ ক'ব বিচাৰিছে আজিৰ দিনটোত সোনিয়া গান্ধী ৰাহুল গান্ধী ইভিন বৰ্তমানৰ সভানেত্ৰী সোনিয়া গান্ধী সভাপতি হ'ব খোজা নাই সভানেত্ৰী হৈ থাকিব বিচৰা নাই CWC পাতিছে আজি এসপ্তাহ আগতে CWC পাতি তেওঁলোকক বাছিবলৈ দিছে এই মাননীয় গোলাম নবী আজাদ বা কপিল সিব্বাল তেখেতসকল যেহেতু জ্যেষ্ঠ প্ৰায় সমসাময়িক গতিকে জ্যেষ্ঠসকলক এজন লিডাৰ বাছিবলৈ দিছে বসা দায়িত্বটো তেওঁলোকৰো আছে গতিকে মই ভাবো যে এই ব্লু আইট বুলি কয় এই ফ্যামিলিটোৰ মানুহক বা কংগ্ৰেছ ফ্যামিলি বিলাকক সমালোচনা কৰিবলৈ গলে অন্যান্য ফ্যামিলিৰো বহুত কথা আহিব গতিকে মই ক'ব বিচাৰিছো যে গোলাম নবী আজাদ ডাঙৰীয়া হতে ইমিডিয়েটলি জ্যেষ্ঠসকলে লগ লাগি এগৰাকী সভাপতি তেওঁলোকে বাছিব লাগে তেওঁলোকে বাছি ল'ব লাগে তাত ফ্ৰী হেণ্ড দিছে সভানেত্ৰীও দিছে মই যেটো ডিসিশন সেই ডিসিশনটো মই আইসিসিৰ ক'ব পাৰিম কাৰণ মই এখন আজি আসলতে যি জ্যেষ্ঠ আৰু বহু কেগৰাকী নেতা আছিল তাৰ মাজত গৌৰৱ গগৈ যেহেতু বাছনি কৰি লোৱা হ'ল ইয়াৰ আৰত কিবা বেলেগ মেছেজো থাকিব পাৰে এনেকুৱা হ'ব পাৰে নেকি যে একাংশক যিসকলে আসলতে অকণমান তেওঁলোকে অকণমান বেলেগ ধৰণে কথা ক'বলৈ আৰম্ভ কৰিছিল গোলাম নবী আজাদ বা মনীষ তিৱাৰী বা কপিল সিব্বাল তেওঁলোকলৈ এটা বাৰ্তা দিবলৈ বিচাৰিছে নেকি যে কংগ্ৰেছ হাই কমাণ্ডে যে অকণমান তোমালোক আঁতৰি থাকা মই গৌৰৱ গগৈ কেতিয়াও বেলেগ এটা মৰ্যাদা দিছো আপুনি হ'ব পাৰে নেকি সেইটো মিছ ইণ্টাৰপ্ৰিটেশ্যন হ'ব এই কাৰণে যে তেওঁলোক লোকসভাৰ হেৰি নহয় মেম্বাৰ নহয় তেওঁলোকক দিব নোৱাৰে লোকসভাৰ মেম্বাৰ হ'ব লাগিব লোকসভাৰ লিডাৰ ডেপুটি লিডাৰ হ'বলৈ আৰু ৰাজ্যসভাৰ মেম্বাৰ হ'ব লাগিব কিন্তু তাৰ মাজতো টানি আনিব হ'ব লাগিব এই কথা নাই অবাদ গৌৰৱ গগৈতকৈ বহু জ্যেষ্ঠ মানুহ আছে নহয় যে জ্যেষ্ঠ নেতা না যে সুধীৰ ৰঞ্জন চৌধুৰী আৰু গৌৰৱ গগৈক এজনক দলপতি এজনক উপদলপতি দিছে এতিয়া কথাটো এইটোৱে যে এই কথাটো একেবাৰে স্পষ্ট যে গান্ধী পৰিয়াল যেতিয়ালৈকে এই নেতৃত্বত থাকিব তেতিয়ালে তেওঁলোকে গৌৰৱ গগৈৰ দৰে মানুহকে চিনি পাব কাৰণ তেওঁ গৌৰৱ গগৈক চিনি পাব সুস্মিতা দেৱক চিনি পাব তেনেকে মানে যাৰ বাপেকৰ নামেৰে চিনাকি কাৰণ তেওঁলোকতো বাপেকৰ নামেৰে চিনাকি তেওঁলোকে একে সমগোত্ৰীয় গতিকে সমগোত্ৰীয় মানুহে চিনি পাব ইয়াত কোনো অস্বাভাৱিকতা নাই গতিকে তেওঁ গৌৰৱ গগৈকো তৰুণ গগৈৰ পুতেক বুলিয়ে চিনি পাইছে আৰু গৌৰৱ গগৈৰ দক্ষতা তাত যেতিয়া 46 জন মানুহ থাকিব কথা কোৱা মানুহে নাই তাৰ মাজত এজন দুজনে কয় আৰু যেতিয়া কংগ্ৰেছত 300 গৰাকী 200 গৰাকী 200 300 মানুহ আছিল সাংসদত তেতিয়াতো সাংসদৰ সেই 200ৰ মাজত জিলিকি উঠাটোৱে ডাঙৰ কথা আছিল এটা 46 গৰাকী 50 গৰাকী মানে 40 গৰাকী 50 গৰাকী মানুহ থাকে সেই মানুহবিলাকৰ মাজত কোনোবা এজন জিলিকি মানে একো ক'ব নজনাৰ মাজত গছ নোহোৱা ঠাইত এৰাই বৃক্ষ টাইপ কৈ থাকে
এইটোক আৰু কোনোবাই যদি ভাবে যে সেইটোৱে আটাইতকৈ ডাঙৰ দক্ষতা তেতিয়াহ'লে আমাক আমাৰ সাংসদলৈ পঠিয়াই দিয়কচোন তাতকৈ আমি বেছি দক্ষ হৈ দেখুৱাই দিম গতিকে এই দক্ষতাটো কোনো বেলেগৰ কথাটো মই সেই দক্ষতাৰ নাথাকে 250 জন যেতিয়া সাংসদ থাকিব 300 জন যেতিয়া সাংসদ থাকিব তাৰ মাজত নিজক জিলিকাই ৰখাটোৱে সাংসদৰ দক্ষতা এটা বিৰতি লম মই এইখিনি কথা পাতিম দুৰ্গা দাস বৰৰ সৈতে এটা বিৰতিৰ সময় জনাইছো গৌৰৱ গগৈ কংগ্ৰেছে যি ধৰণৰ এটা নতুন মৰ্যাদা দিছে বা নতুন ৰোল এটা দিছে লোকসভাত এতিয়া তাক লৈ কিবা বেলেগ ধৰণৰ চিন্তা চৰ্চা হ'ব পাৰে নেকি এইভাবে মুখ্যমন্ত্ৰী কেন্দ্ৰিক প্ৰাৰ্থীৰ ধৰণৰ কথা বতৰা চলিছে নেকি দুৰ্গা দাস বড়ো কিয়নো ইয়াৰ পূৰ্বৰ লোকসভাত কেপ্টেইন অমৰিন্দৰ সিং আছিলে যিগৰাকী উপদলপতি আছিলে কংগ্ৰেছৰ আৰু তেওঁ পৰৱৰ্তী সময়ত আমি তেওঁক দেখিছিলো যেতিয়া তেওঁলোকৰ চৰকাৰ শাসনলৈ আহিল পঞ্জাবত তেওঁ মুখ্যমন্ত্ৰীৰ দায়িত্ব তেওঁ দিয়া হ'ল তেনেকুৱা ধৰণৰ প্ৰজেকচন এতিয়াৰ পৰা আৰম্ভ হৈ গৈছে নেকি কংগ্ৰেছত 2021 অসমৰ বাবে সেইটো উত্তৰ দিয়াটো মোৰ কাৰণে যথেষ্ট কঠিন কাৰণ নেশ্যনেল পলিটিক্যাল পাৰ্টি হিচাপে হাই কামান বেছ পলিটিক্যাল যেহেতু পাৰ্টি এইটো গৌৰৱ গগৈ ডাঙৰীয়া সাংসদ হিচাপে তেখেতক যেটো মৰ্যাদা দিছে সাংসদ হিচাপে তেখেতক দিছে তাৰ কাৰণেই আমি কিবা এটা মানে ধৰক আজি বিজেপিৰ এমপি তেওঁ সেন্ট্ৰেল মিনিষ্টাৰ দিছে তেওঁ কিবা টাৰ্গেট কৰি পালে দিছে ঠিক তেনেকুৱা কথা নহয় কামৰ ভাগ বতৰা আছে আৰু ইতিমধ্যে তৰুণ গগৈ ডাঙৰীয়াই 2-3 বাৰ স্পষ্ট ভাষাত ৰাজহুৱাভাৱে কৈছে 10 বছৰমান গৌৰৱ গগৈ মানে ৰাজ্যিক ৰাজনীতিলৈ নাহে তেওঁ নিজেই কৈছে তেওঁ নিজেও এইবাৰ মুখ্যমন্ত্ৰীৰ দাবীদাৰ নহয় তেওঁ এডভাইচাৰ হিচাপে থাকিব যদি চৰকাৰ আহে গতিকে এই দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে আজিৰ দিনটোত প্ৰজেকচনৰ সময়ও আহি পৰা নাই যেহেতু 7-8 মাহ প্ৰায় 7 মাহ সময় 7-8 মাহ সময় আছে প্ৰজেকচনৰ কথাও আহি পৰা নাই গতিকে মই ভাবো তেনেকুৱা কিবা লক্ষ্য আৰু উদ্দেশ্য কৰি দিছে বুলি মই নাভাবো মই লগতে এটা কথা কৈছো যে অলপ আগতে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই খুব মিন অৰ্থত তুচ্ছতাচ্ছিল্য কৰা নিচিনাকৈ 40-45টা এমপিৰ ভিতৰত ডেপুটি লিডাৰ দিছে একো নহয় ইত্যাদি ইত্যাদি তেওঁ যেটো মন্তব্য আগবঢ়াইছে সেইটো আসলতে তেওঁ কি দৃষ্টিভংগীৰে আগবঢ়াইছে নাজানো যে তেওঁলোকৰ ৰাজনৈতিক দলটো এসময়ত দুটা আছিল দুজন এমপি আছিল মাননীয় অটল বিহাৰী বাজপেয়ীকে ধৰি মাত্ৰ দুজন এমপি আছিল তেখেতসকলৰ আজি তেখেতসকলৰ 300 ক্ৰছ কৰিছে আৰু কংগ্ৰেছৰ এসময়ত 400 আছিল আজি আহি পালাই 50 প্লাস 51 53 এমপি মই একজেক্ট সংখ্যাটো মোৰ ভুল হ'ব পাৰে হৈছে গতিকে তাৰ নেতৃত্ব দিয়া আৰু 150-200 নেতৃত্ব দিয়াৰ মাজত কিবা পাৰ্থক্য আছে বুলি নাভাবো মানুহৰ এটা এক্সপেৰিয়েন্সৰ কথা আছে যে এনেকুৱাকৈ মানুহৰ এক্সপেৰিয়েন্স হ'ব আজি ডেপুটি লিডাৰ হৈছে কালি লিডাৰ হ'ব তেনেকুৱাকৈ মানুহ যায় গতিকে তেওঁৰ যেটো মিন মাইন্ডেড দৃষ্টিভংগীৰে তেওঁ কথাটো ক'ব বিচাৰিছে সেইটো আসলতে আজি সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈছে তেনেকুৱা দৃষ্টিভংগী আমি ৰখা নাই সৰ্বানন্দ সোণোৱাল সেন্ট্ৰেল মিনিষ্টাৰ হৈছিল তেনেকুৱা দৃষ্টিভংগী আমি ৰখা নাই গতিকে সেই দৃষ্টিভংগীৰে আসলতে এটা ৰাজনৈতিক দলৰ কৰ্মীয়ে আন এটা ৰাজনৈতিক দলক তেনেকৈ ভাবিলে কোৱাজনৰো কৰবাত যেন অলপমান তেওঁকো মানুহে এছেছ কৰি লয় জনমল বৰুৱা আসলতে কি তেওঁ মই যেটো প্ৰশ্ন সুধিলো যে আসলতে পৰৱৰ্তী সময়ছোৱাত যে মুখ্যমন্ত্ৰী কেন্দ্ৰিক এগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰিছে নেকি এই গোটেই কথাটো 2-3টা ইংগিত আছে এই গোটেই কথাটো মই যেহেতু ৰাজনীতিত প্ৰায় 2.5-3টা দশক থাকিলো আমি ৰাজনৈতিক ইংগিতবিলাক যি ধৰণে বুজি লওঁ কথাটো হ'ল যে 23 জন জ্যেষ্ঠ কংগ্ৰেছৰ নেতাই যেতিয়া স্বাক্ষৰ কৰি নেতৃত্বৰ পৰিৱৰ্তনৰ কথা ক'লে আৰু তাত সেই কথাটোৱে নিশ্চয়কৈ গান্ধী পৰিয়ালৰ সোনিয়া গান্ধী হওক ৰাহুল গান্ধীকে হওক যথেষ্ট আঘাত দিছে বা তেওঁলোকে সেইটো এটা কাৰণ তেওঁলোক সাধাৰণতে সেই ঘৰৰ কথা তেওঁলোকে কেতিয়াও আশা নকৰে গতিকে এই কথাটোৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে গোলাম নবী আজাদ কপিল সিব্বালৰ দৰে মানুহক বা তেনেকুৱা জ্যেষ্ঠসকলক প্ৰত্যুত্তৰ দিবৰ কাৰণে গৌৰৱ গগৈৰ দৰে এজন লয়েলিষ্ট তেওঁলোকৰ লয়েলিষ্ট পৰিয়ালৰ মানুহ এজনক দি তেওঁৰ যোগ্যতা কি আছে নাছে সেইটো ডাঙৰ কথা নাই মই এজন অসমীয়া হিচাপে তেওঁক শুভেচ্ছাই জনাইছো যে নাই তেওঁ উপদলপতি বা যি হৈছে উপদলপতি হওক লাগিলে 40 জনৰে হওক বা 50 জনৰে হওক যি হওক দলপতি এটা হৈছে আমি শুভেচ্ছা জনাইছো এটা এটা বেলেগ বিষয় এটো মই কোনো তুচ্ছ তাচ্ছল্য কথা কোৱা কিন্তু কথাটো এইটোৱে যে 150 বা 200-300 মাজৰ লিডাৰজন আৰু 40 জনৰ লিডাৰজনৰ মাজত তো ডিফাৰেন্স থাকিবই দিয়কচোন সেইটো তাৰ কোনো অস্বাভাৱিক কথা নহয় কিন্তু তেওঁক দিয়াৰ কাৰণ এইটোৱে যে সেই সকলক এটা মেছেজ দিবৰ কাৰণে জ্যেষ্ঠ লোক
লোকসকলক আৰু দ্বিতীয়তে এইটো কথাও ঠিক যে অসমত যেহেতু গোলাম নবী আজাদৰ দৰে মানুহে ইতিমধ্যে কৈয়ে দিলে যে আৰু 50 বছৰ মানে বিৰোধীতে থাকিব লাগিব তেওঁলোকেতো নিজে নাভাবে যে বিৰোধীত থাকিব কিন্তু ভৱিষ্যতলৈ তেওঁলোকে যদি মনত ভাবে যে অসমত কেতিয়াবা চৰকাৰ বনাব পাৰিব তেতিয়া অন্ততঃ গৌৰৱ গগৈ আহিব বুলি এতিয়াৰ পৰা এটা প্ৰজেকশ্যন আৰম্ভ কৰিছে তেওঁলোকে খুব তেওঁলোকৰ নেতাই কৈছে 50 বছৰ নাহিব বুলি কিন্তু তেওঁলোকে কিমান বছৰ পিছত আহিব আমিও এসেস কৰিব নোৱাৰিম কিন্তু কথাটো এইটো যে তেওঁলোকে অনুমান কৰে আশা কৰে যে ইয়াৰ পিছত যদি কেতিয়াবা চৰকাৰ আহে তেতিয়া অন্তত গৌৰৱ গগৈ নেতা হিচাপে যেটো তৰুণ গগৈ ডাঙৰীয়াৰ একেবাৰে অন্তৰৰ নিবৃত কোণৰ পৰা বিচৰা কথাটো লয়ালিষ্ট হলে এটা ধৰণৰ এটা সুবিধা এটা পায় আৰু লয়ালিষ্ট হলে সেই ধৰণৰ ব্যক্তিসকলে লৈ ইয়াৰ পূৰ্বে আপুনি কৈছে যে এটা পৰিয়াল কেন্দ্ৰিক এটা লয়ালিষ্ট এটা ধাৰা এটা চলি আহিছে এতিয়া মই আপোনালোকৰ বিজেপিৰ ভিতৰ চৰা কিছু কথা লৈ আহো বিএল সন্তোষ যেতিয়া আহিছিলে বিএল সন্তোষে এক প্ৰকাৰ হকিয়াত হৈ গৈছে আমাৰ হাতত যি খবৰ আছে যে ইয়াত কোনো লবিবাজি নচলিব বিএল সন্তোষে এখাৰ কথা ক'বলগীয়া কিয় হল এবাবে হল নেকি কিয়নো এগৰাকী মন্ত্ৰীয়ে আন এগৰাকী মন্ত্ৰীক মুখ্যমন্ত্ৰী ৰূপে ইতিমধ্যে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী পীযুষ হাজৰিকাই হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী ৰূপে তেওঁৰ যোগ্যতা আছে বুলি ইতিমধ্যে সেই ধৰণৰ প্ৰচাৰ আৰম্ভ কৰি দিলে অৰ্থাৎ লবি বা অৰ্থাৎ সেই ধৰণৰ এটা বিষয় বিজেপিটো চলে এই কথাবিলাক আপোনালোকে বাহিৰৰ পৰা পায় তো কাৰণ মইতো ভিতৰত বহি আছিলোঁ মই নিজে উপসভাপতি গতে দলটোৰ ভিতৰতো মই বহি আছিলোঁ কি কথা কৈছে মইহে গম পাম আপুনিতো গম নাপাব তথাপিতো আপোনালোকে যেটো লবিবাজি বুলি কৈছে তেনেকুৱা কথা বিএল সন্তোষ ডাঙৰীয়াই কোৱা নাই প্ৰথম কথা বিএল সন্তোষ ডাঙৰীয়াই এখাৰ কথা কৈছে যিখিনি অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে মই মানে যিখিনি কথা মই কাৰণ ক'ব পাৰো সেইখিনি এনেকুৱা নহয় যে সাংগঠনিক কথা নহয় বাহিৰত ক'লেও কিবা ক্ষতি হ'ব এনেকুৱা কথা নহয় তেওঁ কৈছিলে যে এটা দললৈ যেতিয়া মানুহ আহে তেতিয়া বিভিন্ন কাৰণত আহে তেওঁ এটা উদাহৰণ দি কৈছিল যে দুটা কথা কৈছিল যে আমাৰ বুদ্ধ ধৰ্মত এটা শ্লোক আছে যেটো আমি বুদ্ধ ধৰ্মৰ প্ৰত্যক্ষ যে বুদ্ধং শৰণং গচ্ছামি সংঘং শৰণং গচ্ছামি ধৰ্মং শৰণং গচ্ছামি কিন্তু এই তিনিটা শ্লোক মাতি তেওঁ কৈছিল যে বুদ্ধত যেনেকৈ বুদ্ধ ধৰ্মত আমি এই কথাষাৰ কওঁ তেনেকৈ ৰাজনৈতিক দলতো কোনোবা এজন মানুহ আহিলে তেওঁৰ এটা কাৰণ থাকিব তেওঁ বিভিন্ন কাৰণত দলটোক ভাল পাই আহিব পাৰে কোনোবা নেতা এজনৰ লগত আহিব পাৰে বিভিন্ন জনৰ বিভিন্ন মাধ্যমেৰে আহিব যেনেকৈ বুদ্ধ ধৰ্মত আহিবৰ কাৰণে বুদ্ধং শৰণং গচ্ছামি হিচাপে কোনোবাই আহিব আহাৰ পিছত তেওঁ কি কয় যে সংঘং শৰণং গচ্ছামি তেওঁ সংগঠনটো মানে অনুষ্ঠানটো শৰণং গচ্ছামি সংঘ মানে বুদ্ধৰ সংগঠন যেটো বৌদ্ধিক যেটো সংগঠন আৰু শেষত কৈছে যে ধৰ্মং শৰণং গচ্ছামি ধৰ্ম ধৰণ হ'ব লাগে তাৰ মানে তেওঁ কৈছিলে যে এই অনুষ্ঠান এই দলটোলৈ আহতে আপুনি কোনোবা নেতাৰ লগত আহিব পাৰে কোনোবা কাৰোবাৰ মৰমত আহিব পাৰে কোনোবা আপোনাক লৈ আহিব পাৰে ইয়াত আহাৰ কাৰণটো যিয়ে নহওক তাৰ পিছত আপুনি দলটোৰ লগত মিলি যাব লাগিব আৰু শেষত ধৰ্মং শৰণং গচ্ছামি আইডিঅলজিৰ লগত মিলি যাব লাগিব এই কথাটো ক'বলৈ পাওঁতে কোনোবাই কৈছে যে এইটো লবিবাজি কৰিব নালাগে বুলি তেওঁ হকিয়াত হৈ যাব লগীয়া হ'ল তেওঁ কি কথা লবি ইয়াত চলিছে এই কথাটো মুখ্যমন্ত্ৰী কেন্দ্ৰিক সংঘাত এখন চলিছে আপোনালোকে কাৰণ ভিতৰত নাথাকে আপোনালোক বাহিৰত থাকে এটা আমি ভিতৰত বহি থকা মানুহখিনি কি কৈছে আমিও শুনিছো আপোনালোকক মছলা লাগে আমাৰ হাতত খবৰ থাকে আমি সংবাদ মাধ্যম আমাৰ হাতত খবৰ থাকে মই কি কৰি দিলো দেখোন যে এইখিনি কথা এনেকে কওঁতে আপোনালোকে কৈছে যে এইটো এটা মছলা দি পেলাই আপোনালোকে লবিবাজি নকৰিব আমাৰ হাতত খবৰ থাকে খবৰৰ ভিত্তিত আপোনাক প্ৰশ্ন কৰিছে আপোনালোকৰ য'ত সাংবাদিক এজনো সোমোৱা নাই আপোনালোকৰ ওচৰত খবৰ কেনেকৈ থাকিব মোক এই কথাটো কওক আমাৰ সূত্ৰ থাকে আমাৰ সূত্ৰ থাকে আপোনালোকৰ এই সূত্ৰটো মই নিজে বহি থকা মানুহটো কোৱা কথাটো আপোনালোকে মই এটা কৈছো যে মই যিজন মানুহ তাত মিটিঙত বহি আছো সেই মানুহজনে যিটো কথা কৈ আছো সেইটো সূত্ৰক আপুনি নামানে আৰু আপুনি কৈ আছে আমাৰ সূত্ৰৰে কৈছে গতিকে এই ধৰণৰ আপোনাৰ কথাখিনি মানি ললো এই ধৰণৰ কথা চলে কাৰণ সংবাদ মাধ্যমত এই ধৰণৰ কথাৰ মাজেৰে মানুহক বাতৰি দিব লাগিব মানুহৰ মনোগ্ৰাহীতা আনিব লাগিব আপুনি নহব পাৰে আমাৰ সূত্ৰ কিন্তু আপুনি কথাখিনিৰ উপৰিও আৰু কি কথা কৈছে আমাৰ সূত্ৰৰ পৰা এইখিনি কথা আমি কৈছো আপোনালোকৰ সূত্ৰটো মই বহি থকা মানুহটো কৈ আছো সেইটো কথা আপুনি মানিব খোজা নাই বাকি কথাটো আপুনি কৈ আছে আপোনাৰ কথাখিনি মানি লৈছো মই আপোনাৰ কথাখিনি নাই নামানাকে থকা নাই মানি লৈছো কিন্তু ইয়াৰ লগৰ বাকিখিনি কথা আপুনি যিখিনি আধৰুৱা কৰি ৰৈছে মই সেইখিনি কথাটোই কৈছো জয়ন্তমল্ল বৰুৱাই তেওঁ এটা পাৰ্টি কৰিছে ডিসিপ্লিনত থাকিব লাগিব আৰু জয়ন্তমল্ল বৰুৱাই ভিতৰত যিবিলাক কথা হৈছে সেই ভিতৰৰ কথাখিনি গোটেই তেওঁ সজাই পৰাই ক'ব লাগিব তাত কিবা এটা হ'লে গতিকে মই বিএল সন্তোষ ডাঙৰীয়াৰ বক্তব্যটো পিছদিনা এনেকুৱা এখন বাতৰি কাকত নাই এনেকুৱা এটা টেলিভিছন চেনেল নাই য'ত লবি কৰিবলৈ মানা কৰি গৈছে এই কথাটো তেওঁ
ধমকি এটা দিছে সবকে কোনো মানে হাৰি যাব নোৱাৰিব ইয়াৰ পৰা গতিকে এই যে কৈছে এইটো হয় মানে পচিলে গুন্ধাব নহলে এনে নুগুন্ধায় গতিকে এই বিএল সন্তোষ ডাঙৰীয়া যিদিনাই কৈছে সেইদিনাই মই এটা আপডেট দিছিলোঁ তাৰ ওপৰত যে কৰবাত তেওঁলোকৰ লবিবাজি হৈছে এক মই সেই কথাটোলৈ মই নগৈ পালে অন্য বেলেগ এটা কথা ইয়াৰ লগত কৈছোঁ যে যোৱা দিনকেইটাত বিশেষকৈ কংগ্ৰেছে এটা মহাজোঁট কৰাৰ কাৰণে যেতিয়া আগবাঢ়িলে এই মহাজোঁট কৰিবলৈ আগবঢ়াৰ লগে লগে মই ভাৰতীয় জনতা পাৰ্টিৰ বাঘা বাঘা যিসকল ৰাজ্যিক পৰ্যায়ৰ নেতা আছে তেওঁলোকৰ বক্তব্যৰ যিবিলাক লেংগুৱেজ সেই লেংগুৱেজবিলাক বহুত নিম্ন স্তৰৰ লেংগুৱেজ তেওঁলোকে ব্যৱহাৰ কৰা দেখিলোঁ এইটো কেতিয়া হয় মই যেতিয়া ফ্ৰাষ্ট্ৰেটেড হ'ম মই ফ্ৰাষ্ট্ৰেটেড হ'লে মই মানুহ এজনক লগাতকে বেছি জোৰে কথা কৈ গালি পাৰিম ফ্ৰাষ্ট্ৰেচনৰ কথা কৈছে মই আৰু এটা বিষয় লৈ আনিম কিন্তু এটা সমু বাণিজ্যিক বিৰতিৰ সময় হৈছে মই অকণমান সময় আঁতৰিছোঁ বিৰতি লৈছোঁ জয়ন্ত মল্ল বৰুৱা আপুনি কৈ আছিল যে বিএল সন্তোষে আপোনালোকক অকণমান বেলেগ ধৰণে কৈ থৈ গৈছে আৰু বিভিন্ন ঠাইত মই প্ৰশ্নখিনি আপোনাক বেলেগকৈ সুধিছোঁ বিএল সন্তোষে আচলতে এই যে ক'বলগীয়া হ'ল যে লবিবাজি নচলিব এইভাবে ক'বলগীয়া হ'ল নেকি কিয়নো মাত্ৰ কিছুদিন পূৰ্বে আচলতে এগৰাকী মন্ত্ৰীক মুখ্যমন্ত্ৰী পদৰ ইতিমধ্যে প্ৰক্ষেপিত কৰিছিল আৰু লগতে আন এটা কথাও স্পষ্ট হোৱা নাই জানো যে আপোনালোকে যিমানেই যি নকক জনতা জনাৰ্দন বা জনতাই ৰাইজে গোটেইখিনি ডিচাইড কৰে কিন্তু আপোনালোকৰ ওপৰত যে দিল্লীয়ে চকু ৰাখে আৰু গোটেইখিনি যে নিয়ন্ত্ৰণ দিল্লীয়ে কৰে সেই কথাটো এইখিনি কথাই স্পষ্ট কৰি থৈ নগ'ল জানো এই কথাটো আপোনালোকে যেনেকৈ বাহিৰৰ পৰা কয় দল এটা দলৰ নেতৃত্বই নিয়ন্ত্ৰণ কৰিব আমাৰ বিজেপি দল এনেকুৱা এটা দল য'ত বিভিন্ন ধৰণে মনিটৰিং হৈ থাকে অকল দলৰ ভিতৰৰ মানুহে নহয় দলৰ বাহিৰত থকাও বহু মানুহে বিজেপি দলৰ নেতা কৰ্মীসকলৰ প্ৰতি লক্ষ্য ৰাখে এইটো ভালে তাৰ কাৰণে আমাৰ দলৰ অনুশাসন আছে দলত এটা শৃংখলা আছে দলৰ এটা চিষ্টেমত চলি থাকে কিন্তু আপোনালোকে যিসমূহ খবৰ সংবাদ মাধ্যমত ওলায় এইবিলাকৰ সংবাদ মাধ্যমৰ মছলাৰ কাৰণে ওলোৱা খবৰ গোটেই কথাটো ৰাজনীতিৰ লগত মই বহুদিন আছো সংবাদ মাধ্যমৰ লগত ৰাজনীতি কৰা মানুহৰ পিছত সদায় আছো গতিকে আমাৰ মানে মফচলীয়া এৰিয়াবিলাকতো একেটা সংবাদেই গোটেইকেইটাই লিখি জেৰক্স কৰি গোটেইখন পেপাৰত পঠাই দিয়ে গতিকে সেনেকুৱাই সংবাদটো কেনেকে চলে আৰু এতিয়া যদি কয় গোটেইখন পেপাৰত ওলাইছে গোটেইকেইখন পেপাৰতে ওলাইছে ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে মোৰ হাতত ইমানবোৰ প্ৰশ্ন আছে আপুনি আপোনাৰ সমষ্টিৰ পৰা আৰম্ভ কৰি আপোনাৰ পূৰ্বৰ কি দল আছিলে তাৰ পৰা আৰম্ভ কৰি এতিয়া বিজেপি দল কি কৰি আছে অজস্ৰ মই সংবাদ মাধ্যমৰ নিউজ কেনেকে বজে সেইটো মই সোধক না মই কৈ দিম কেনেকে বজে আমি সংবাদ মাধ্যমত কেনেকে আপুনি ৰাজনীতিত কি ধৰণে আপোনালোকে কামকাজখিনি কৰে আপোনালোকে তালৈকে সংবাদ মাধ্যমে কি ধৰণে কামকাজ কৰে প্ৰতিটো কথাই আপোনালোকে সংবাদ মাধ্যমত ওলোৱা প্ৰতিটো কথাই বহুত কথাই ভুল ওলায় ভুল ওলাই আপোনালোকে প্ৰতিটো নিউজতে বজিলে কাৰণে শুদ্ধ হ'ব এইটো কেতিয়া আপোনালোকৰ যুক্তি হ'ব নোৱাৰে গতিকে আপোনালোকে কেনেকে সংবাদ বনায় এই কথাবিলাক আমিতো জানো গতিকে সাধাৰণ মানুহক আমি সোৰ্সৰ ওপৰত আপোনালোকৰ সোৰ্স আৰু মই কৈ আছো আপোনালোকৰ বিজেপি মোক ক'বলৈ দিয়ক আপুনি ন বিজেপি আপোনাৰ পুৰণি বিজেপি আমাৰ সোৰ্স আছে আপোনাৰ সোৰ্স মই আপোনাক কিয় কম মোৰ সোৰ্স আপুনি এখন সভা তাত এখন কাৰ্যনিৰ্বাহক সভা তাত কাৰ্যনিৰ্বাহক সভা মানুহ বহি আছে কোনো সংবাদ মাধ্যম সোমোৱা নাই আপোনালোকৰ সোৰ্সৰ পৰা আপুনি এটা মানে কি এইটো এটা স্পেকুলেশ্যন আপুনি এটা স্পেকুলেশ্যনৰ নিউজ এটা ক'লে এটা সোৰ্সটো আপুনি যিটো সোৰ্স বুলি কৈছে তেওঁ যদি ভুল কথা কৈছে গতিকে আপোনালোকৰ স্পেকুলেশ্যনৰ ওপৰত নিউজ এটা বনিছে এই নিউজটো এখন পেপাৰত নহয় 10খন পেপাৰতো বনিব পাৰে এনেকুৱা বহু নিউজে বনে কিন্তু কথাটো হ'ল যে মই যিটো কথা মই ভিতৰত থকা মানুহটোৱে কৈছে যে তেনেকুৱা কথা কোৱা নাই আপুনি কৈছে এতিয়া আপুনি আপোনাৰ স্থিতিত অটল আছে মই মোৰ স্থিতিত অটল আছো কিন্তু মই যিটো কথা কৈছো কোৱা নাই এটা আপুনি যদি কয় এটা সংবাদ মাধ্যমৰ গোটেই কথাটো এইটোৱে যে এনেকুৱা বহু নিউজে স্পেকুলেশ্যন হয় বহু নিউজে চলে এই কথাবিলাক আপুনি জোৰ কৰি ক'লে নহ'ব যে সদৰি কৰে আৰু মই এটা কথা কৈ থওঁ আপুনি ন বিজেপি আমাৰ হাতত বিজেপি দল নিশ্চয় সময়ত আজি আপুনি মোক এটা কথা উত্তৰ দিয়ক যে ন বিজেপি মানে ন বিজেপি মানে এইটো কি হিচাপত মই ন বিজেপি আপুনি নতুনকে বিজেপি জয়েন কৰা নতুনকে বিজেপি আহিলে এইটো ন বিজেপি হয় নেকি এতিয়া আপুনি মোক এটা কথা কওকচোন মই এটা সোধক আপোনাক মই সুধো যে নৱদলৈ ন বিজেপি হয়নে নহয়
মই সুধিছো আপোনাক নৱদলে ন বিজেপি হয় নে আপোনাৰ ওচৰত উত্তৰ আছে নৱদলে ন বিজেপি হয় নে নহয় মই কৈছো ন বিজেপি নৱদলে হয় নে নহয় মোক আপোনাৰ ন বিজেপি হয় বুলি আপুনি মানি লয় আপুনি মই ন বিজেপি নহয় মই বিজেপি দলত 5 বছৰ অতিবাহিত কৰিলো মই 5 বছৰ অতিবাহিত কৰিলো মই 6 বছৰত ভৰি দিছো কিন্তু মই ন বিজেপি নহয় আপুনি কক নৱদলে ন বিজেপি হয় নে আপোনালোকৰ মই বেলেগ এগৰাকী আপুনি কক পদ্ম হাজৰিকা ন বিজেপি হয় নে মই ইয়াত বেলেগ এগৰাকী তপন গগৈ ন বিজেপি হয় নে নহয় উত্তৰ দিয়ক আপুনি ন বিজেপি হয় নহয় মই ন বিজেপি নহয় মই 5 বছৰ এটা দলত বেলেগ দলৰ এমএলএ আছিল মই আছিলো কিন্তু মই 5 বছৰ এটা দলত অতিবাহিত কৰিলো 5 বছৰ পাছ কৰি মই 6 বছৰত ভৰি দিলো 5 বছৰ এটা দলক সেৱা কৰাৰ পিছত মই কেনেকৈ ন বিজেপি হ'ম আপুনি মোক নতুন বুলি কেনে ক'ব মই বিজেপিৰ সংস্কাৰৰ লগত মিলি গৈছো মই বিজেপি কৰিছো বিজেপি দলটোৰ লগত সদায় কাম কৰিছো আদৰ্শৰ লগত কাম কৰিছো আপুনি পুৰণা বিজেপি আপুনি কোন পুৰণা বিজেপি মোক আপুনি কওকচোন পুৰণা ইয়াতে আমি বহু দিনৰ পুৰণা বিজেপিটো কওক কোন বিজেপি আপোনাৰ মতে চাওক আপোনাৰ মতে নৱদলৈ ন বিজেপি নহয় তেওঁ পুৰণা বিজেপি তেওঁ মোতকে পিছত জইন কৰিছে আপোনালোকে আপোনালোকৰ মতে পদ্ম হাজৰিকা বিজেপি নহয় মোতকে পিছত আপুনি এটা বস্তু বুজাব খোজে যে হিমন্ত বিশ্ব শৰ্মাৰ লগত অহা মানুহখিনি ন বিজেপি আপোনালোকৰ সংবাদ মাধ্যমত এইটো বনোৱা কথা কাৰণ বনোৱা কথাটো আমি কিয় মানি ল'ম মই কিয় মানি ল'ম মোতকে পিছত জইন কৰা মানুহক আপোনালোকে পিছৰ বিজেপি পুৰণা বিজেপি বনাই দিয়ে আৰু মোক কৈ দিয়ে ন বিজেপি বুলি কিয় মানি ল'ম মই গতিকে কথাটো হ'ল যে আপোনালোকে সংবাদ মাধ্যমে নিজৰ দৃষ্টিৰে আলোচনা কৰে এইটো আপুনি প্ৰমাণ কৰিছে আপোনালোকৰ দৃষ্টিৰে যে আপোনালোকে মানুহক বুজাব খুজিছে আপোনাৰ মাজত নকৰিব যেতিয়া আপুনি সংবাদ মাধ্যমে পুৰণা বিজেপি সংবাদ মাধ্যমে অসমৰ প্ৰতিটো সংবাদ মাধ্যমে কৰা মানুহ আমাৰ সোৰ্স আছে আৰু সেই সোৰ্সৰ ভিত্তি কৰি আমি এই কথা কৈছো প্ৰতিখন সংবাদ মাধ্যমে আমাক ন বিজেপি বুলি কয় কিন্তু একেটা সংবাদ মাধ্যমে নৱদলক নকয় পদ্ম হাজৰিকাক নকয় তপন গগৈক নকয় তেওঁলোক আমাতকে পিছত জইন কৰিছে কিয় নকয় এজেন্ডা আছে সেই আজি এজেন্ডা কথা নাহে তেওঁলোক যদি মই যি গৰাকী ব্যক্তি এই অনুষ্ঠানত নাই মই তেওঁলোকৰ কথা ক'বলৈ নাযাওঁ তেতিয়াহে মোৰ এজেন্ডা হ'বগৈ যদি যি গৰাকী ব্যক্তি ইয়াত নাই মই তেওঁলোকৰ কথা ক'বলৈ নাযাওঁ তেতিয়াহে এজেন্ডা হ'বগৈ আপুনি অনুষ্ঠানত উপস্থিত আছে মই আপোনাক কৈছো আপুনি উপস্থিত আছে আপুনি উপস্থিত আছে অনুষ্ঠানত মই আপোনাৰ কথা কৈছো এজেন্ডা হ'ল যে এই দুটা পাৰ্টি বিএল সন্তোষে কথাখিনি কৈছে না বিএল সন্তোষে কথাটোৰে এটা এজেন্ডা থাকে যে এই কথাটো বিএল সন্তোষে কথাখিনি কৈছে না এই ধৰণে এজেন্ডা কৰি আপোনালোকৰ নিউজ বনাইছে বিএল সন্তোষে কথাখিনি কৈছে এই এজেন্ডাটো ঠিক আছে বিএল সন্তোষে কোৱা নাই বুলি মই মানি ললো মই ধৰি ললো বিএল সন্তোষে কোৱা নাই পিজু হাজৰিকাই আন এগৰাকী মুখ্যমন্ত্ৰীক প্ৰক্ষেপিত কিয় কৰিছিল মন্ত্ৰী এগৰাকী মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপিত কিয় কৰিছিল সুধা হৈছিল যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ কাৰণে যোগ্য হয় নে নহয় তেওঁ কৈছে হয় হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ কাৰণে যোগ্য এটা আপুনি যদি তাক পকাই পেলে বেলেগকে বজায় তেতিয়াহ'লে সেইটো আপোনালোকৰ এজেন্ডা এই এজেন্ডাটো যে নিউজৰ মিডিয়া এটা কথা কওঁ এইটো মই যুক্তিৰে কৈছো এজেন্ডা আপুনি এতিয়া বাইটটো লাভ পিছু সুধাইছে যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ কাৰণে যোগ্য এটা সংবাদ প্ৰতিষ্ঠানে বাতৰি পৰিৱেশন কৰিব গোটেইকেইটা সংবাদ প্ৰতিষ্ঠানে একেধৰণে বাতৰি পৰিৱেশন হয় আৰু সংবাদ মাধ্যমৰ এই যুঁজখনলৈ নাযাওঁ মই এই সংবাদ মাধ্যমৰ এই যুঁজখনলৈ নাযাওঁ এইটো কথা স্বীকাৰ কৰি ল'ব না এতিয়া নিশ্চয় এজেন্ডা নাথাকে মই শেষত তেওঁ কওঁ এজেন্ডা থাকিলে মই তেওঁলোকৰ যিখিনি গৰাকী মানুহ আপুনি যিকে গৰাকীৰ নাম লৈছে মই তেওঁৰ নাম ললোহেঁতেন তেওঁলোক অনুষ্ঠানত নাই মই তেওঁলোকৰ নাম নলওঁ না এতিয়া গোটেই কথা একেবাৰে সময় কম আছে আপুনি কওক জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া এটা কথা সঁচা কথা কৈ আছে গোটেই ভাৰতীয় জনতা পাৰ্টিৰ 2-3 জন মানুহক বাদ দি আজি মন্ত্ৰী দুজন নে তিনিগৰাকী মন্ত্ৰীক বাদ দি গোটেই তেখেতসকল ন বিজেপি টু এজিপি কংগ্ৰেছ অন্যান্য এনেকৈ আনিয়েই তেওঁলোকে এইবাৰ চৰকাৰখন কৰিছে কাৰণ 5টাৰ পৰা 61টা হৈছে তেখেতসকলৰ গতিকে গোটেইবিলাক আহি তেওঁলোকে কৰিছে আজি তেওঁ চন্দ্ৰমোহন পাটোৱাৰী অসম গণ পৰিষদৰ সভাপতি কালিলৈকে জয়ন্তমল্ল বৰুৱাৰ সমানে বয়স পাৰ্টিটোত গতিকে ন বিজেপি বুলি ক'লে তেওঁলোক গোটেই ন বিজেপি যদি কিবা বেলেগকৈ কয় সেইটো বেলেগ কথা ইয়াত গোটেই ন বিজেপি আছে ইনক্লুডিং সৰ্বানন্দ সোণোৱাল কেইবছৰমান 2-3 বছৰমান হয়তো সৰ্বানন্দ সোণোৱাল পুৰণি হ'ব বাকী যিয়ে নহওক মই এই কথাটো ক'ব বিচৰা নাই মানে জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াই কিন্তু সংবাদ মাধ্যমৰ ওপৰত যিটো স্পেকুলেশ্যনৰ কথাটো কৈছে সেই স্পেকুলেশ্যন কথাটো নহয় এটা ধাৰাবাহিকতা লক্ষ্য আমিও কৈছোঁ আমি বিৰোধী পক্ষ হিচাপে লক্ষ্য কৰিছোঁ যে এসময়ৰ দাদা ব্ৰিগেডৰ মানুহখিনিৰ মুখত কিয় স্লিপ হয় বাৰে বাৰে
তেজপুৰৰ MP ডাঙৰীয়াই মুখ্যমন্ত্ৰী বুলি কৈ দিলে হিমন্ত বিশ্বক এদিন সিদিনা পীযুষ হাজৰিকাই কৈছে এই যে ধাৰাবাহিকতা আছে সেই ধাৰাবাহিকতাটোৱেই মানুহক বিশ্বাস কৰাইছে যে এই আমাৰ সন্তোষ ডাঙৰীয়াই বিদায় ল'ব লাগিব কিন্তু এটা কথা স্পষ্ট দুয়োটা দল দিল্লীৰ পৰাই নিয়ন্ত্ৰিত হয় আৰু এতিয়া আপুনি দুৰ্গা দাস বৰক ন কংগ্ৰেছী বুলি ক'বনে নাই নকয় নিশ্চয় কিন্তু আমাক কয় ন বিজেপি বুলি কিয় কয় মোতকে দুৰ্গা দাস বৰক বহুত পিছত কংগ্ৰেছ মই বিজেপি যিমান দিন হৈছে দুৰ্গা দাস বৰক এটা প্ৰসংগত আপোনাক ন বিজেপি এটা প্ৰসংগ যেতিয়া আপুনি নাথাকে যেতিয়া মোক ক'বলৈ দিয়ক যেতিয়া আপুনি মোক সুধিছে মোৰ চ'ৰ্চ কি বা আমাৰ চ'ৰ্চ কি তেতিয়া মই কৈছো যে আপোনাতকৈ পুৰণি বিজেপিৰ মানুহ আমাৰ চ'ৰ্চ আৰু তাত মই আপোনাক কম্পেৰেটিভলি ন বিজেপি বুলি কৈছো মোৰ উত্তৰ সেইটো আৰু ইয়াৰ সৈতে অনুষ্ঠানৰ পৰা বিদায় লৈছো ধন্যবাদ